দেৰগাঁও চহৰত নতুনকৈ সংযোজন ঘটিল সৌন্দৰ্য চৰ্চাৰ এটি অত্যাধুনিক ব্যৱসায়িক প্ৰতিষ্ঠান ৰিস্তানাছ ফেমিলি চেলুন। ৰিস্তানা ফেমিলি চেলুন একচুৱেলি মোৰ আগতে লেডিজ আছে। এইখন ইউনিচেক্স হয়, সকলো ফেমিলি মেম্বাৰ্ছ আহিব পাৰিব। এইখন আছে আমাৰ দেৰগাঁও মিউনিচিপালিটি অফিচৰ একদম অপজিট অৰ্চনা প্ৰিণ্টাৰ্ছৰ ওপৰত। ইয়াত স্কিন আৰু হেয়াৰ ৰিলেটেড সকলো ধৰণৰ সেৱা উপলব্ধ হ'ব। এইটো মোৰ 7 বছৰ হৈ গৈছে। 7 বছৰৰ পৰা মই জড়িত আৰু আগতেও আছিলে মোৰ দেৰগাঁৱতে আৰু যোৰহাটতে। এইখন প্ৰথমবাৰ ইউনিচেক্স হিচাপে মই ষ্টাৰ্ট কৰিছোঁ। বহুত ভাল লাগিছে। আচলতে কি ৰাইজৰ আশীৰ্বাদ অনুসৰি মানে আশীৰ্বাদ নোহোৱাকৈ মইতো একো কৰিব নোৱাৰোঁ। তেওঁলোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে আজি ইমানখিনি পাৰিছোঁ। আৰু মোৰ ফেমিলি, মোৰ মা দেউতা, মোৰ পৰিয়াল, মোৰ বন্ধু বান্ধৱী, তেওঁলোকৰ সকলোৰে সহায় সহযোগিতা। গতিকে সকলোৰে বাবে বহুত বহুত ধন্যবাদ যে সকলোৰে মোক ইমানখিনি আশীৰ্বাদ কৰি ইমানখিনি কৰিবলৈ সাহস দিলে। বেছি অফাৰ আছে 30 to 50% অফ সকলো ছাৰ্ভিচতে। গতিকে আপোনালোক আহিব পাৰে ৰিস্তানাছ ফেমিলি চেলুন দেৰগাঁও। আচলতে কি বাহ্যিক সৌন্দৰ্যতাটো আমাৰ অলপ সময়ৰ বাবেহে, মই যি ভাবোঁ। যদিও মই সৌন্দৰ্য চৰ্চাৰ লগত জড়িত, কিন্তু আমি মনৰ পৰা যদি আমি ধুনীয়া নহওঁ, আমি কেতিয়াও সমাজত ভাল বাৰ্তা আমি দিব নোৱাৰোঁ। গতিকে মা দেউতাই সদায় শিকাইছে প্ৰথমতে আমি মনৰ ভাল হ'ব লাগিব, মনৰ ধনী হ'ব লাগিব, তাৰপিছতহে আমি সমাজৰ বাবে ভাল কিবা এটা কৰিব পাৰিম। হয় হয়, মেকআপ একাডেমি আৰম্ভণি মোৰে হৈছিলে। নাই, সেইটো মই একো নকওঁ। নিজৰ মনৰ কথা, কোনোবাই আশা কৰিছে, নিজৰ আশা পূৰণ কৰিছে, তেওঁলোকৰ নিজৰ কথা। কিন্তু ভালদৰে কামখিনি আগবঢ়াই লৈ গ'লে হ'ল। একাডেমিখনৰ লগত বহুত ষ্টুডেণ্টৰ ভৱিষ্যত জড়িত হৈ থাকে। গতিকে আমি নিজকে ফাৰ্ষ্ট প্ৰিপেয়াৰ কৰিব লাগে ভালকৈ। আমি তাৰপিছত আমি বাকীসকলক আগবঢ়াই নিবলৈ আমি চেষ্টা কৰিব লাগে। মোৰ স্কিন ৰিলেটেড সকলো ধৰণৰ এডভান্স আপোনাৰ যিখিনি আছে ট্ৰিটমেণ্ট, সকলো ট্ৰিটমেণ্ট এতিয়া কৈ দিবলৈ অসুবিধা হয় যিহেতু যথেষ্ট ট্ৰিটমেণ্ট আছে। আপোনালোকক সকলো ধৰণৰ ট্ৰিটমেণ্ট ইয়াতে পাব। উল্লেখযোগ্য যে শাৰদীয় দুৰ্গা পূজাৰ সময়তে দেৰগাঁৱৰ সৌন্দৰ্য চৰ্চা কৰি ভাল পোৱা সকলৰ বাবে এটি ভাল খবৰ। দেৰগাঁৱৰে সকলোৰে পৰিচিত জনপ্ৰিয় তথা সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত বিশেষ দখল থকা সৌন্দৰ্য বিশেষজ্ঞা ৰিস্তানা তবৰিজে মুকলি কৰিলে এখন সৌন্দৰ্য চৰ্চাৰ প্ৰতিষ্ঠান। দেৰগাঁও স্মৃতি পথাৰৰ সমীপতে ৰিস্তানা ফেমিলি চেলুন বুলি এখন আজি অপেনিং কৰা হৈছে। আমাৰ দেৰগাঁওবাসীৰ কাৰণে সুখবৰ। শাৰদীয় দুৰ্গা উৎসৱৰ আগমুহূৰ্তত এনেকুৱা এখন চেলুন আমি প্ৰথমবাৰৰ কাৰণে এনেকুৱা ফেমিলি চেলুন পাইছোঁ নেকি। গতিকে সকলো আহিব। দেৰগাঁও শাৰদীয় পূজাৰ কাৰণে অফাৰো দিছে আৰু ভৱিষ্যতে মই ৰিস্তানাৰ উজ্জ্বল কামনা কৰিলোঁ আৰু তেখেতৰ মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিলোঁ। আহিম, নিশ্চয় আহিম। উক্ত সৌন্দৰ্য চৰ্চাৰ প্ৰতিষ্ঠানটিৰ উদ্বোধনী অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰি এটি মাংগলিক পৰিৱেশত ৰিস্তানাছ ফেমিলি চেলুন নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনি শুভ উদ্বোধন কৰা হয়। মই খুবেই ভাল পাওঁ। মই আপোনালোকক সকলোকে আজি চেনেলবিলাকক হওক, আপোনালোকক যিখিনি সাংবাদিক আহিছে সেইসকলক মই আজি মোৰ ফালৰ পৰা মই ধন্যবাদ দিছোঁ। ৰিস্তানা ফেমিলি চেলুনৰ ফালৰ পৰা মই ধন্যবাদ দিছোঁ। ৰিস্তানা মোৰ ছোৱালী হয়। মই তাইক সৰুৰে পৰা বহুত উৎসাহ দিছোঁ। তাই কৰা কামক মই খুব ভাল পাওঁ আৰু মই তাইক কৈছোঁ তই ভালকৈ কামখিনি কৰি যাবা আৰু মানুহৰ লগত সদায় মিলি থাকিবা। এই কামৰ পৰা যাতে আমি কিবা এটা কৰিব পাৰোঁ, সমাজক যাতে দেখুৱাব পাৰোঁ ভালটো, সেইখিনি কথা কৈ মই আপোনালোকক মোৰ বেছি বক্তব্য মই নাৰাখোঁ। কথা মানুহৰ শুনিবলগীয়া হয় যে তেখেত মই এজন পেছাত মৌলানা হিচাপত, জনাব হিচাপত মানুহে কয়, মই কওঁ যে মোৰ পেছাটো মোৰ জনাব বেলেগ কথা, মই নামাজ 5 ওয়াক্ত পঢ়িম সেইটো বেলেগ। কিন্তু তাইৰ যিটো বিজনেছ, এই বিজনেছটো কৰি গ'লে কাৰো যাতে ক্ষতি নহয় আৰু সকলোকে যাতে সমানে যায়, সমানে চাব পাৰে। ল'ৰাবিলাকক যাতে সকলোৰ লগতে মিলি থাকিব পাৰে, ছোৱালীবিলাকৰ লগত যাতে সকলোৰ লগত মিলি থাকিব পাৰে, আমাৰ দেৰগাঁওখনৰ সঠিক উন্নতিৰ কথা সাধনা চিন্তা কৰিব পাৰে, ছোৱালীবিলাকক যাতে ভালকৈ শিকাব পাৰে, সেই কথাটো মই তাইক ভাল পাওঁ আৰু তাইক সেইখিনিয়ে মই উৎসাহ দি পেলাই আজি এই কামখিনি আগবঢ়াই লৈ গৈছোঁ। মনত খুব ভাল লাগে। তাই বহুত দূৰলৈকে আগবাঢ়িছে। অসমৰ কোনে কোনে তাইক মানুহে চিনি পায়। তাই কলিকতাত ভালকৈ মেকআপৰ কাম কৰিব পাৰিছিলে। তাই দিল্লীতো কৰিছে, তাই বম্বেটো কৰিছে। গতিকে অসমৰ নহয় গোটেই ভাৰতবৰ্ষৰ কোনে কোনে তাই গৈছে। গতিকে মই তাইক সেইকাৰণে উৎসাহ দিছোঁ আৰু তাই সকলো কাম কৰি যাওক বুলি মই আজি আপোনালোককো কৈছোঁ আৰু সমগ্ৰ ৰাইজক ক'ম যে আজি তাইক এইখিনি উৎসাহ দি আপোনালোকে যাতে এইটো ষ্টুডিঅ'ত আহে আৰু আপোনালোকে সকলোৰে কামবিলাক আপোনালোকে কৰি যায়। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।